শ্ৰদ্ধা জনাইছোঁ আপুনি বক্তব্য হ'ব। ইয়াৰ পিছতে আমাৰ মাজতে চিনাকি কৰি দিছোঁ বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী প্ৰভাত বৰা ডাঙৰীয়া প্ৰথম প্ৰদৰ্শন কৰিছোঁ। মই সমূহ অসমবাসী ৰাইজলৈ অনাগত ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা যাচিলোঁ। এই বৰ্ষৰ মোৰ প্ৰথম বৰ্ষ হয় ইয়ালৈ অহা, আৰু সমিতিৰ সমূহ সদস্যলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক প্ৰশিক্ষক হিচাপে ইয়াত নিমন্ত্ৰণ জনোৱাৰ কাৰণে। ইতিমধ্যে বিহু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিছে, তাৰপিছত আপোনালোকৰ দায়িত্ব বাঢ়িছে। হয়, নিশ্চয় বাঢ়িছে, আৰু আমি যাতে আৰু ভালকৈ বিহুটোক প্ৰস্তুত কৰিব পাৰোঁ, আৰু যাতে আৰু ভৱিষ্যতলৈ আৰু যাতে বিহুটো আগবাঢ়ি যায়, সকলোৱে পৰিচিত হয়, হেৰি কামনা। যোৱা 9টা বছৰে আমি সমন্বয় সাংস্কৃতিক বিকাশ গোষ্ঠী মৰাণৰ উদ্যোগত আৰু বৃহত্তৰ মৰাণবাসী ৰাইজৰ সহযোগত যোৱা 9টা বছৰে আমি এই কৰ্মশালাখিনি অনুষ্ঠিত কৰি আহিছোঁ। এইবছৰ আমি 10টা বছৰৰ বাবে আমি বিনামূল্য লোকবাদ্যৰ বিহু নাচ কৰ্মশালা আমি আৰম্ভ কৰিছোঁ, য'ত উপস্থিত আছে প্ৰশিক্ষক হিচাপে লোকসংস্কৃতি সাধক ৰঞ্জিত গগৈ ডাঙৰীয়া, তাৰোপৰি লতাৰ শিলৰ বিহুৰাণী নিহাৰিকা শইকীয়া উপস্থিত আছে। ইতিমধ্যে আমাৰ আজি প্ৰথম দিন, আৰু প্ৰথম দিনটো আমাৰ ছাত্ৰ ছাত্ৰী প্ৰায় 106 ছাত্ৰ ছাত্ৰী আমাৰ অংশগ্ৰহণ কৰিছে, আৰু অহা দুদিনৰ ভিতৰত আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িব বুলি আমি আশা কৰি আছোঁ। মই প্ৰথমতেই সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। মৰাণ সাংস্কৃতিক বিকাশ গোষ্ঠীয়ে আয়োজন কৰা এই কৰ্মশালা আজি দশম বাৰ্ষিকী ভৰি দিছে। সঁচাকৈয়ে মই একেৰাহে আহি আছোঁ। ইয়াত এটা মৰাণ বুলি ক'লে আমি জানো যে কৃষি সংস্কৃতিৰ ক্ষেত্ৰত সঁচাকৈ বহুত চহকী, বহুত আগবঢ়া, আৰু প্ৰতি বছৰে আমি দেখিছোঁ মৰাণ সাংস্কৃতিক গোষ্ঠীয়ে আয়োজন কৰা এই কৰ্মশালাত খুব কমেও 300-400 ষ্টুডেণ্টে অংশগ্ৰহণ কৰে, আৰু এই মৰাণৰ এই কৰ্মশালাৰ যোগেদি আমি জানিব পাৰিছোঁ বহুত ছাত্ৰ ছাত্ৰীয়ে উপকৃত হৈছে, আৰু ইয়াৰ পৰা এই কৰ্মশালাৰ যোগেদি তেওঁলোকে আগবাঢ়ি অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেওঁলোকে বিহু নাচি সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে। যিহেতু আপুনি বিহুৰ লগত জড়িত, ইতিমধ্যে বিহু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিছে, তাৰপিছত আপোনালোকৰ দায়িত্ব আৰু বাঢ়ি গৈছে। নিশ্চয় নিশ্চয়, আমাৰ এই বিহুৰ বুলি ক'লে আমি ইমান এটা আমাৰ সামৰণি নহয়। বিহুৰ আমি কেনেকৈ আমি আগবঢ়াই নিওঁ প্ৰতিটো ক্ষেত্ৰতে, আমি ধৰক আজিকালি বিহু নামৰ ক্ষেত্ৰত হওক বা ঢোলৰ ক্ষেত্ৰতে হওক, কিন্তু আজিকালি চেওচাওবিলাক আগতকৈ অলপ বেলেগ হৈছে, কিন্তু পৰম্পৰাটো আমি এৰিব নোৱাৰোঁ, পৰম্পৰাটো আমি ধৰি ৰাখিবই লাগিব। তাৰ উপৰিও আমি কিছুমান চেষ্টা কৰি আছোঁ কেনেকৈ আমি ভাল গীতেৰে আমি গাই পেলাই আমি আগবঢ়াই নিব পাৰোঁ ছাত্ৰ ছাত্ৰীক। তাৰে আমি বহুত আশা আমি বুকুত বান্ধি আগবাঢ়িছোঁ যে ল'ৰা ছোৱালীবিলাক আমি কেনেকৈ আগবঢ়াই নিব পাৰোঁ।